নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছো। আজি 5 ডিসেম্বৰ তোমালোকে সকলোৱে জানা অসম আৰক্ষী 5000 চাকৰি বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা আছে আৰু এছএলপিআইবিত এই বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। তোমালোকে গৈ এছএলপিআইবিত চাব পাৰিবা। বৰ্তমানো এই বিজ্ঞাপন প্ৰকাশ হোৱা নাই, কিন্তু খুব কম সময়ৰ ভিতৰত হয়তো ইয়াৰ আপডেট তোমালোকে পাই যাবা। আৰু বহুসকল ষ্টুডেণ্টে আমাক কমেণ্ট কৰি বা পাৰ্সোনালি হোৱাটছআপত মেছেজ কৰি সুধি থকা দেখা পোৱা গৈছে যে অসম আৰক্ষীৰ সাব ইন্সপেক্টৰৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবনে। আমি কিছু সময় পিছতে ইয়াৰ কথা গম পাম। তাৰ আগতে এই ভিডিঅ'টো প্ৰস্তুত কৰিলো মই বিশেষ কাৰণবশতঃ, কাৰণ মই তোমালোকক আগতেও কৈ আছো যে বৰ্তমান যুগটো হৈছে কম্পিটিশনৰ যুগ। খুব কষ্ট কৰাৰ পিছতে এজন ষ্টুডেণ্ট বা এজন কেণ্ডিডেট সফল হোৱা দেখা পোৱা যায়। আজি মই যেহেতু আমাৰ ঘৰত অকমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, তাতে দুজন যুৱক কৰ্মৰত হৈ থকা দেখা পোৱা গৈছে আৰু খুব উৎসাহেৰে তেখেতলোকে ৰাতিপুৱাৰ পৰা কৈ থকা দেখা পোৱা গৈছে যে আজি যেহেতু অসম আৰক্ষীৰ বিজ্ঞাপন প্ৰকাশ কৰিব, তেওঁলোকৰ কিছু ভাষ্য এই ভিডিঅ'টোত মই লগাবলৈ চেষ্টা কৰিলোঁ আৰু খুব উৎসাহী হৈ থকা দেখা পোৱা গৈছে। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা, নিশ্চয় হেল্প হ'ব। মই তোমালোকক কিছু দৃশ্যাৱলী দেখাবলৈ চেষ্টা কৰিম। যিজন ল'ৰা ইয়াতে মছলা মাৰি আছে দেখিছা, আৰু এজনে ইয়াত মছলা আনি আছে দেখিছা। এওঁলোকে আজি যিহেতু অসম পুলিচত বিভিন্ন পৰ্যায়ত পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব, তেখেতসকলে খুব উৎসাহী হৈ থকা দেখা পোৱা গৈছে। আৰু ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিলোঁ কাৰণ বহুসকল ষ্টুডেণ্ট এনেকুৱাও আছে যে ঘৰত বহি থাকে বা নটিফিকেশ্যন ওলোৱাৰ পিছত দৌৰা ষ্টাৰ্ট কৰে, ৰানিং কৰা ষ্টাৰ্ট কৰে, পঢ়া শুনা ষ্টাৰ্ট কৰে। তাৰপিছত কিন্তু ফলাফললৈ তেখেতলোকে আশা কৰে আৰু ভবামতে সেই ফলাফল নহয়। চবৰে ক্ষেত্ৰত একে নহয়, কিন্তু মই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল কাৰণটো হৈছে এইসকল যুৱকে গোটেই দিনটো এনেধৰণে মছলা মাৰে বা মিস্ত্ৰীৰ লগত যোগালী কৰে, তাৰপিছত তেখেতলোকে ৰাতিপুৱাই সোনকালে উঠি প্ৰেক্টিছ কৰে বা সন্ধিয়া প্ৰেক্টিছ কৰে। তাৰপিছত কিন্তু তেখেতলোক সফল হোৱা দেখা পোৱা গৈছে। এইজন যুৱকৰ সৈতে আমি কথা পাতিব বিচাৰিম অকণ। তেখেতে মছলা মাৰি আছে দেখিছা। তোমাৰ ঘৰ ক'ত ভাইটি? মোৰ ঘৰ গহপুৰ বৰঙাবাৰী বৰজহাবাৰী ঘৰ। আজি যিহেতু অসম পুলিচত 5000 চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিব, তোমাৰ কেনেকুৱা লাগিছে? হয়, আনন্দিত হৈছে বাৰু। মই অলপ তুমি আশা কৰি আছিলো বহুত দিনৰ পৰা আহিব বুলি। এতিয়ালৈকে কিমান ইণ্টাৰভিউ দিলা? মই এতিয়ালৈকে 2টা ইণ্টাৰভিউ দিলো, অগ্নিবীৰ দেন এছএছচি। তুমি এতিয়া দেখিছো তুমি দিনভৰ ধৰি লোৱা 9টাৰ পৰা 5টালৈকে লোকৰ ঘৰত তেনেকে তুমি যোগালী কৰি আছা, হয়নে? হয় হয়। তাৰপিছত তুমি প্ৰেক্টিছ কৰি আছা? হয়, মই ৰাতিপুৱা 4:30 বজাত উঠি পেলাই প্ৰেক্টিছ কৰোঁ। দেন মই 9টা বজাত কামলৈ আহোঁ। 9টা বজাত কামলৈ আহা? হয়। তাৰপিছত আকৌ আবেলি দৌৰা নেকি? আবেলি টাইম পালে দৌৰো কেতিয়াবা। আৰু তুমি পঢ়া শুনা, তুমি এটা কথা জানা যে অকল দৌৰিলে খুব এক্সিলেণ্ট মাৰিলে যে চাকৰি নাপায়, হয়নে? পঢ়া শুনাটো লগতে কৰিব লাগে। তুমি তাৰ বাবে পঢ়া শুনা কৰি আছা নেকি? হয়, মই পঢ়া শুনা কৰি আছো, দেন ইউটিউবতো পঢ়ি আছো, দেন কিতাপো আছে মোৰ। তুমি ষ্টাডি এণ্ড লাৰ্ণ আছাম চোৱা নে? হয়, চাওঁ। ঠিক আছে, এজন যুৱকক দেখা পাইছে, আপোনাৰ হাতত বেলচা আছে। কিন্তু আজি যিহেতু অসম পুলিচত বিভিন্ন ভেকেঞ্চি বিজ্ঞাপন প্ৰকাশ পাব, তেখেতে খুব এক্সাইটেড হৈ আছে। তুমি এপ্লাই কৰিম বুলি ভাবিছানে? হয়, এপ্লাই কৰিম বুলি ভাবিছো। আৰু কি আশা কৰা? প্ৰথমবাৰতে তুমি আছাম পুলিচত যিহেতু তুমি এপ্লাই কৰা নাই এতিয়ালৈকে, হয়, তুমি এবাৰ চাকৰি ল'ব পাৰিম বুলি ভাবিছানে? যদি কষ্টটো কৰিলেতো পামেই। আৰু ফিজিকটো খুব ধুনীয়া, আপোনালোকে দেখা পাইছে। আৰু যিহেতু তুমি জানা যে অসম পুলিচৰ ABUB কাৰণে হয়তো 3500 মিটাৰ নেকি ন? হয়। 3500 মিটাৰ তুমি ৰানিং কৰি আছা নেকি? হয়, সদায় কৰি আছো। অগ্নিবীৰ পাছ কৰিলা? হয়। ঠিক আছে, আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। ঠিক এনেদৰে কষ্ট কৰি আছে বহুসকল যুৱকে, আৰু এনেধৰণে কষ্ট কৰি তেওঁলোকে এই অসম পুলিচৰ চাকৰি ভেকেঞ্চি ওলাব, সেই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে ৰেডি হৈ আছে। মই দেখাব চেষ্টা কৰিছোঁ। আৰু এজন যুৱক আছে, কিন্তু তেখেতে ভাষ্য দিয়াৰ পৰা বিৰত আছে। তথাপিও মই দেখাব বিচাৰিছোঁ এনেধৰণে কিন্তু বহুসকল যুৱকে এতিয়া ৰৈ আছে এই পোষ্টসমূহ ওলাব বুলি, আৰু এপ্লাই কৰিবৰ কাৰণে ৰেডি হৈ আছে। এপ্লাই কৰিব ৰেডি হৈ আছে যদিও তেওঁলোকে কিন্তু দৌৰা পঢ়া শুনা বৰ্তমান কৰি আছে। মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে তোমালোকেও এওঁলোক যুৱকৰ দৰে পঢ়া শুনা আৰম্ভ কৰা, ৰানিং আৰম্ভ কৰা, আৰু সময়লৈ যাতে আকৌ পস্তাবলগীয়া নহয়, সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ এডভাৰটাইজমেণ্ট ওলোৱাৰ আগে। ধন্যবাদ।